ইউক্ৰেইন যুদ্ধত ৰাছিয়াৰ 1,80,000 সৈন্য হতাহত। ইউক্ৰেইনত ৰাছিয়াৰ 1,80,000 সৈন্য হতাহত হয়। 1 লাখ সৈন্যৰ লগতে 30,000 নাগৰিকৰ মৃত্যু। নৰৱেৰ সামৰিক মুৰব্বীৰ ভাষ্য এয়া। পুনৰবাৰ জনাইছো, ইউক্ৰেইনত ৰাছিয়াৰ 1,80,000 সৈন্য হতাহত। ইউক্ৰেইনৰ 1 লাখ সৈন্যৰ লগতে 30,000 নাগৰিকৰ মৃত্যু। নৰৱেৰ সামৰিক মুৰব্বীৰ ভাষ্য এয়া। যুদ্ধ কেতিয়াও শান্তিৰ বাবে হ'ব নোৱাৰে। ই হয় অশান্তি আৰু ধ্বংসৰ একমাত্ৰ কাৰণ। ইউক্ৰেইনত কিমান লোক হতাহত হৈছে বাৰু? ইয়াৰ উত্তৰৰ বাবে নৰৱেৰ সামৰিক মুৰব্বী ইৰিক ক্ৰিষ্টফাৰচেনৰ মন্তব্যলৈ মন কৰিলে স্পষ্ট হ'ব। তেওঁ প্ৰকাশ কৰে যে এই যুদ্ধত এতিয়ালৈকে ৰাছিয়াৰ কমেও 1,80,000 সৈন্য হতাহত হৈছে। আনহাতে ইউক্ৰেইনৰ কমেও 30,000 সাধাৰণ লোকৰ লগতে 1 লাখ সৈন্য নিহত হৈছে। ৰাছিয়াৰ সমীপৱৰ্তী দেশ হ'ল নৰৱে। এইখন দেশ 1949 চনৰ পৰাই নাটোৰ অধীনত আছে। আনহাতে মস্কোৰ লগতে কিয়েভেও কোনো তথ্য এতিয়ালৈকে প্ৰকাশ কৰা নাই। পুনৰবাৰ জনাইছো, মস্কোৰ লগতে কিয়েভেও এতিয়ালৈকে কোনো তথ্য এই সম্পৰ্কে প্ৰকাশ কৰা নাই। নৱেম্বৰ মাহতে আমেৰিকাৰ যুটীয়া সামৰিক চেয়াৰমেন মাৰ্ক মিলে কৈছিল যে ৰাছিয়াৰ কমেও 1 লাখ সৈন্য নিহত হৈছে আৰু অনুৰূপ ইউক্ৰেইনৰ ক্ষেত্ৰতো হৈছে। উল্লেখযোগ্য যে ইউক্ৰেইনৰ এণ্টি-এয়াৰক্ৰাফ্ট ডিভাইচৰ বাবে ৰাছিয়াৰ বিমান আক্ৰমণ কেতিয়াবাই তছনছ হৈ গৈছে। ৰাছিয়াই এতিয়া দীৰ্ঘ দূৰত্বৰ মিছাইল আক্ৰমণ অব্যাহত ৰাখিছে। আনহাতে ইউক্ৰেইনৰ বহু উচ্চ প্ৰযুক্তিৰ টেংক জাৰ্মানীৰ সেউজ সংকেত অবিহনে আবদ্ধ হৈ আছে। শীতৰ প্ৰকোপৰ বাবে এই সমস্যাৰ সৃষ্টি হৈছে আৰু ইয়াক সমাধানৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ইউক্ৰেইনে। পুনৰবাৰ জনাইছো, নৱেম্বৰ মাহতে আমেৰিকাৰ যুটীয়া সামৰিক চেয়াৰমেন মাৰ্ক মিলে কৈছিল যে ৰাছিয়াৰ কমেও 1 লাখ সৈন্য নিহত হৈছে আৰু অনুৰূপ ইউক্ৰেইনৰ ক্ষেত্ৰতো। উল্লেখযোগ্য যে ইউক্ৰেইনৰ এণ্টি-এয়াৰক্ৰাফ্ট ডিভাইচৰ বাবে ৰাছিয়াৰ বিমান আক্ৰমণ কেতিয়াবাই তছনছ হৈ গৈছে। শীতৰ প্ৰকোপৰ বাবে এই সমস্যাৰ সৃষ্টি হৈছে আৰু ইয়াক সমাধানৰ বাবে চেষ্টা অব্যাহত ৰাখিছে ইউক্ৰেইনে। ইন্টাৰনেশ্যনেল ডেস্ক সাম্প্ৰতিক বাৰ্তা।